নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাশ কৰ্মজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে মই এই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ সমস্যাক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমাৰ সমাজৰ বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ ব্যৱসায় কৰে। কাৰোবাৰ দোকানৰ ব্যৱসায় আছে, কাৰোবাৰ গাড়ী ব্যৱসায় আছে, কাৰোবাৰ অনলাইন ব্যৱসায় আছে, কাৰোবাৰ মুৰ্গীৰ ফাৰ্ম আছে, কোনোবাই গৰু ছাগলী পোহে। কিন্তু বন্ধুসকল, ব্যৱসায়ত এটা ৰিস্ক আছে যে সেই ব্যৱসায়সমূহ সদায় একেদৰে নাথাকে। ব্যৱসায়ত সদায় আপ ডাউন চলি থাকে। অৰ্থাৎ আপোনাৰ বছৰটো কোনোবা 2টা মাহ বহুত বেছি ইনকাম হয়, কোনোবা 2-3টা মাহ আপোনাৰ ইনকাম লাহে লাহে কমি যায়। বন্ধুসকল, এই ক্ষেত্ৰত বহুতো ব্যক্তি একেবাৰে সমস্যাত পৰে, যিহেতু ব্যৱসায়ৰ যোগেদি তেওঁলোকৰ ঘৰখন চলি থাকে। পৰিয়াল পোহপাল নিবৰ কাৰণে তেওঁলোকৰ ব্যৱসায় একমাত্ৰ উৎস। গতিকে ব্যৱসায় ডাউন হৈ গ'লে তেওঁলোকৰ ঘৰত সমস্যা হ'বলৈ লয় বা তেওঁলোকৰ দৈনন্দিন জীৱনত নানান অসুবিধা তেওঁলোকে সন্মুখীন হয়। গতিকে যদিহে আপোনালোকৰ কিবা ব্যৱসায় আছে, দোকান আছে, আৰু তাত যদি আপোনালোকৰ কিবা সমস্যা হৈ আছে, ব্যৱসায়ৰ দোকান ভালকৈ চলা নাই, মই কেৱল দোকানৰ কথা কোৱা নাই, যিকোনো ব্যৱসায়ৰ কথা কৈছোঁ। যিকোনো ব্যৱসায় যদি আপুনি কৰে আৰু তাত যদি আপোনালোকৰ সমস্যা হৈছে, বহুত পৰিশ্ৰম কৰাৰ পিছতো আপুনি উন্নতি কৰিব পৰা নাই, আপোনাৰ ব্যৱসায় লাহে লাহে ডাউনৰ ফালে গতি কৰিছে, কাষ্টমাৰ লাহে লাহে কমি গৈছে বা য'ত ত'ত পইচা ফচি গৈছে, তেন্তে এই উপায়টো আপোনালোকে কৰিব পাৰে। বন্ধুসকল, এই উপায়টো কৰিবৰ কাৰণে বিশেষ আপোনালোকৰ টকা পইচা খৰচ কৰিবলগীয়া নহয় আৰু একেবাৰে সহজ উপায়। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। যদি আপোনালোকৰ কিবা ব্যৱসায় স্থান আছে, দোকান আছে, অফিচ আছে, ৱৰ্কশ্বপ আছে, গুদাম আছে, তাতো আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। অন্যথা যদি আপুনি ঘৰৰ পৰা ব্যৱসায় কৰে, ধৰক আপোনাৰ কনষ্ট্ৰাকশ্যনৰ বিজনেছ আছে বা গাড়ী ব্যৱসায় আছে, আপুনি ঘৰৰ পৰা ব্যৱসায় কৰে বা অনলাইনত কিবা আপুনি ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰে, অনলাইনত ব্যৱসায় কৰে, সেই ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো নিজৰ ঘৰতো কৰিব পাৰে। কি কৰিব লাগে বন্ধুসকল, আপোনালোকে কোনোবা পূজাৰ দোকানৰ পৰা 10 টকা বা 30 টকা দি এটা গংগাজলৰ বটল কিনি আনিব। তাৰপিছত আপোনালোকে অলপমান কেঁচা গাখীৰ যোগাৰ কৰি ল'ব। অলপমান, বেছিকৈ নহয়, অলপমান কেঁচা গাখীৰ যোগাৰ কৰি ল'ব। গংগাজল আৰু কেঁচা গাখীৰ অকণমান আপোনালোকে গিলাচ এটাত মিলাই ল'ব। তাৰপিছত সেই গিলাচটোৰ পৰা পানী আপোনালোকে আপোনাৰ দোকানৰ সন্মুখত, যিটো স্থানেদি আপোনাৰ দোকানত, ব্যৱসায় স্থানত, অফিচত গ্ৰাহক প্ৰৱেশ কৰে, সেই স্থানত আপোনালোকে দোকান খুলিয়ে ছটিয়াই দিব লাগিব আৰু এখন কাপোৰ লৈ ভালকৈ মোহাৰি দিব। কি কৰিব বন্ধুসকল, গংগাজল আৰু কেঁচা গাখীৰ মিলাই ল'ব। মিলাই লৈ দোকান খোলাৰ লগে লগে, অফিচ খোলাৰ লগে লগে, ৱৰ্কশ্বপ খোলাৰ লগে লগে আপোনালোকে আপোনাৰ দোকানৰ মুখ্য দুৱাৰেদি, যোনটো দুৱাৰেদি আপোনাৰ দোকানলৈ কাষ্টমাৰ আহে, সেই দুৱাৰখনৰ আশে পাশে বা সন্মুখতে সোঁ চাইডে, বাওঁ চাইডে আপোনালোকে অলপ অলপ কেঁচা গাখীৰ আৰু গংগাজল মিলাই লৈ পেলাই ছটিয়াই দিব। বেছিকৈ ছটিয়াব নালাগে, অলপ অলপ ছটিয়াব, অলপ অলপকৈ এনেকৈ এনেকৈ ছটিয়াই দিব। ছটিয়াই লৈ এখন কাপোৰ লৈ সেই গাখীৰ আৰু পানীখিনি ভালকৈ জেগাটো মোহাৰি দিব। আৰু যদি আপুনি ঘৰৰ পৰা ব্যৱসায় কৰে, আপোনাৰ অনলাইনত ব্যৱসায় আছে, তেন্তে আপুনি নিজৰ মুখ্য দুৱাৰৰ সন্মুখতো একেটা উপায়কে কৰিব। কি কৰিব, গংগাজল আৰু কেঁচা গাখীৰ মিলাই লৈ আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত অলপ অলপ ছটিয়াব। ছটিয়াই লৈ এখন কাপোৰ লৈ ভালকৈ মোহাৰি দিব। বন্ধুসকল, এই প্ৰয়োগটো অত্যন্ত এটা সহজ প্ৰয়োগ, কিন্তু ইয়াৰ যিখিনি ৰিজাল্ট কিন্তু অত্যন্ত চমৎকাৰী। এই উপায়টো যদি আপোনালোকে কণ্টিনিউ 15-20 দিন কৰে, চাব আপোনালোকৰ ডাউন হোৱা ব্যৱসায়ো লাহে 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 গ্ৰাফটো ওপৰলৈ উঠিবলৈ ল'ব, কাষ্টমাৰৰ সংখ্যা বৃদ্ধি পাবলৈ ল'ব, ধন টকা পইচাৰ আগমন হ'বলৈ ল'ব। যদি অনলাইন ব্যৱসায় কৰে, অৰ্ডাৰ আহিবলৈ ল'ব। যদি আপোনাৰ ব্যৱসায়ত
ধন টকা পইচাৰ সমস্যা হয়, কাষ্টমাৰ ৰিলেটেড কিবা সমস্যা হয়, ব্যৱসায় একেবাৰে ডাউন হৈ গুচি যায়, তেন্তে আপোনালোকে নিজৰ অফিচত, দোকানত, ৱৰ্কশ্বপত বা যদি ঘৰৰ পৰা ব্যৱসায় কৰে তেন্তে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কেঁচা গাখীৰ আৰু গংগাজল মিলাই লৈ ৰাতিপুৱাৰ সময়ত অলপ ছটিয়াই দিব। ছটিয়াই লৈ এখন কাপোৰে ভালকৈ মোহাৰি দিব। এনেকুৱা নহয় যে আপোনালোকে গোটেইখিনি একদম ঢালি দিব লাগিব, গোটেই তিয়াই দিব লাগিব, তেনেকুৱা কথা নাই। অলপ অলপ আপুনি ছটিয়াই দিব আৰু এই প্ৰয়োগটোকে আপোনালোকে কণ্টিনিউ 15-20 দিন কৰিব। চাব আপোনালোকৰ কাষ্টমাৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ল'ব। বন্ধুসকল, দ্বিতীয়তে, যদি আপোনাৰ দোকানত খুব নজৰ লাগি থাকে, আপুনি বিভিন্ন উপায় কৰে, নেমু আৰু জলকীয়া ওলমাই ৰাখে বা আপুনি বিভিন্ন ধৰণৰ বেলেগ উপায় কৰে, তথাপিতো আপোনাৰ দোকানত নজৰ লাগিয়ে থাকে, তেন্তে আপোনাৰ দোকানত নজৰ নালাগিবলৈ আপুনি এটা সহজ উপায় কৰিব। 1 গিলাচ পানী ল'ব আৰু সেই গিলাচটো চিচাৰ গিলাচ হ'ব লাগে, অৰ্থাৎ কাঁচৰ গিলাচ হ'ব লাগে। সেই চিচাৰ গিলাচত আপোনালোকে এটা নেমু, গোল নেমু হ'লে বেছি ভাল, সেই গোল নেমু এটা আপোনালোকে ডুবাই থৈ দিব। বন্ধুসকল, 3-4 দিনৰ পিছত সেই নেমুটো লাহে লাহে ওপৰলৈ উঠি আহিব, ফুলি যাব। তাৰপিছত আপোনালোকে সেই নেমুটো ডাষ্টবিনত পেলাই দিব। বন্ধুসকল, এই উপায়টো আপুনি কৰিবলৈ লওক। এটা কাঁচৰ গিলাচ ল'ব, কাঁচৰ গিলাচটোত সেই নেমুটো ডুবাই ৰাখিব, গোল নেমু হ'লে বেছি ভাল। আৰু 4-5 দিনৰ পিছত সেই নেমুটো যেতিয়া ফুলি পেলাই ওপৰলৈ উঠি আহিব, সেই নেমুটো আপোনালোকে ডাষ্টবিনত পেলাই দিব বা কোনো লেতেৰা জেগাত আপুনি পেলাই দিব। এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ কৰিবলৈ লওক। আপোনাৰ দোকানত কেতিয়াও কোনো কাৰণতে নজৰ নালাগে। আপোনাৰ নিজৰ দোকানখনক কাষ্টমাৰে হওক বা অন্য কোনো শত্ৰুৰ নজৰৰ পৰা বচাই ৰাখিবৰ কাৰণে আপোনালোকে এইটো সহজ উপায় কৰিব পাৰে। মাত্ৰ 10-20 টকাৰ এটা সৰু উপায় আপোনালোকে কৰিব, ইয়াৰ পৰা আপোনালোকৰ নিশ্চয় ভাল ফল লাভ হ'ব। তৃতীয়তে, যদি আপোনালোকৰ ব্যৱসায়ত চাৰিওফালে য'ত ত'ত পইচা ফচি যায়, দোকানৰ পৰা কোনোবাই বাকী নিয়ে কিন্তু বাকীখিনি আপোনাক সময়মতে ঘূৰাই নিদিয়ে, আপুনি বাকী বিচাৰি বিচাৰি হাইৰাণ হৈ গৈছে কিন্তু বাকীৰ পইচা আপোনাক কাষ্টমাৰে দিবলৈ টান পায়, যদি আপুনি বিচাৰে তেন্তে আজি দিম কালি দিম কৰি থাকে। এই ক্ষেত্ৰত আপোনালোকে আৰু এটা সহজ উপায় কৰিব পাৰে। বন্ধুসকল, আপোনালোকে কোনো পূজাৰ দোকানৰ পৰা কৰ্পূৰ কিনি আনিব। মই আপোনালোকক আগতেও কৰ্পূৰ কেনেকুৱা ধৰণৰ হয় কৈছিলোঁ, যে কৰ্পূৰ আপোনালোকে কেপচুলৰ নিচিনা সৰু সৰু কৰ্পূৰ পায়, যাক জ্বলোৱা হয় সাধাৰণতে, আৰু কিছুমান চূণৰ নিচিনাকৈ লদালদ হৈ থকা কিছুমান কৰ্পূৰ পোৱা যায়। তেনেকুৱা মাটিৰ লদা নিচিনা, চূণৰ লদা নিচিনা কৰ্পূৰ লৈ আহিব, যাক সাধাৰণতে কোৱা হয় ভীমসেন কৰ্পূৰ। তেনেকুৱা কৰ্পূৰ আপোনালোকে কোনো পূজাৰ দোকানৰ পৰা কিনি লৈ আহিব। আনি লৈ এটা মাটিৰ চাকি যোগাৰ কৰিব, মাটিৰ চাকি এটা যোগাৰ কৰি ল'ব। সন্ধিয়াৰ সময়ত আপোনালোকে সেই মাটিৰ চাকিটো অকণমান কৰ্পূৰ ৰাখিব, তাতে অকণমান হালধি দিব আৰু 2টা লং আপোনালোকে চিনি পায়, মছলা হিচাপে যে আমি ব্যৱহাৰ কৰোঁ, সেই লঙৰ কথা কৈছোঁ। 2টা লং আপোনালোকে সেই কৰ্পূৰত দি দিব। মাটিৰ চাকিটোতে কৰ্পূৰ ৰাখিব, তাতে অলপমান হালধি দিব, তাৰ লগত 2টা লং আপোনালোকে দি দিব। দি লৈ কৰ্পূৰত জুই লগাই দিব। আৰু এই উপায়টো আপোনালোকে সন্ধিয়াৰ সময়ত কৰিব। যদি আপোনাৰ ব্যৱসায় স্থান আছে, অফিচ আছে, দোকান আছে, তাতে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। বা যদি আপোনাৰ ঘৰৰ পৰাই ব্যৱসায় কৰে তেন্তে আপোনাৰ ঘৰৰ দক্ষিণ-পূব দিশত বা দক্ষিণ দিশৰ ফালে আপোনালোকে এই উপায়টো কৰিব। আপোনাৰ ঘৰৰ দক্ষিণ-পূব বা দক্ষিণ দিশৰ ফালে এই উপায়টো কৰিব, সন্ধিয়াৰ সময়ত কৰিব। মাটিৰ চাকি এটাত কৰ্পূৰ ৰাখিব, কৰ্পূৰৰ লগত 2টা লং ৰাখিব আৰু অকণমান হালধি মিলাই সেই কৰ্পূৰখিনি আপুনি জুই লগাই দিব। যিমানে সেই কৰ্পূৰখিনি ফুটিব, ফটফট ফটফট চাউণ্ড কৰিব, সিমানে আপোনালোকে জানিব যে আপোনাৰ মানি ব্লকেজখিনি, মানি এনাৰ্জি ব্লক হৈ আছে, সেই নিগেটিভিটিখিনি আপোনাৰ দূৰ হ'ব। আপোনাৰ যদি কাষ্টমাৰ পইচা দিবলৈ আছে, বিভিন্ন ঠাইত বাকী ফচি আছে, তেন্তে লাহে লাহে সেই ধন আপোনাৰ হাতলৈ আহিবলৈ ল'ব। আৰু এই প্ৰয়োগটোকে আপোনালোকে কণ্টিনিউ কৰিবলৈ লয়। বন্ধুসকল, 10-15 দিনতে ইয়াতো আপোনালোকে ৰিজাল্ট এটা দেখিবই, কিন্তু যদি ইয়াক কণ্টিনিউ কৰি থাকে তেন্তে আপোনাৰ ব্যৱসায়ত কেতিয়াও য'ত ত'ত বেছিকৈ পইচা ফচি নাযায়। যদি কাষ্টমাৰ বাকী লৈও সময়মতে আপোনাক বাকী দি থাকিব। মানি ব্লকেজ খতম কৰিবৰ কাৰণে, মানি এনাৰ্জি যদি ব্লক হৈ আছে, সেই ব্লকেজ খতম কৰিবৰ কাৰণে আমি এই প্ৰয়োগটো কৰিব পাৰোঁ। একেবাৰে চমৎকাৰী উপায়,
বহুত ডাঙৰ টকা পইচা খৰচ কৰিবলগীয়া প্ৰয়োগ নহয়। চিম্পুল প্ৰয়োগ কৰি চাওক, ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ যদি আপোনালোকৰ ব্যৱসায়ত হঠাৎ ডাউনফল আহি যায়, টকা পইচাৰ সমস্যা হ'বলৈ লয়, কাষ্টমাৰ সংখ্যা কমি যায়, য'ত পইচা ফচি যায়, নজৰ লাগে খুব, এই ক্ষেত্ৰত আমি কি কৰিব লাগে সেই বিষয়ে আজি আপোনালোকক মই জনালোঁ। এই উপায়কেইটা অত্যন্ত চমৎকাৰী উপায়। সম্পূৰ্ণ বিশ্বাস ৰাখি, আস্থা ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি প্ৰয়োগখিনি কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ব্যৱসায় বাণিজ্যত যদি কিবা সমস্যা হয়, মছলা হৈ যায় ব্যৱসায় বাণিজ্য, তেন্তে আপোনালোকে কি উপায় কৰি নিজৰ ব্যৱসায় বাণিজ্য পুনৰ ভাল কৰিব, আপোনাৰ ব্যৱসায়ত থকা সমস্যাবিলাক দূৰ কৰিব, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। গতিকে অনুগ্ৰহ কৰি এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো লাইক কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে। ধন্যবাদ।